আকৌ গুৱাহাটী মহানগৰীত ভূমাফিয়াৰ দপদপনি। ভূমাফিয়া তাপস চৌধুৰী, হাবিল আহমেদ আৰু সীমান্ত চৌধুৰী। ইয়াৰে তাপস চৌধুৰী পলাতক। কিছু বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত এখন বলিউডৰ চলচ্চিত্ৰ। বলিউডৰ ছুপাৰষ্টাৰ জন আব্ৰাহাম অভিনীত চলচ্চিত্ৰখনৰ নাম আছিল ফ'ৰ্চ। উক্ত চিনেমাখন এজন আপোচহীন নেৰকটিছ অফিচাৰৰ ভূমিকাত অভিনয় কৰিছিল জন আব্ৰাহামে। চিনেমাখনত দেখুওৱা হৈছিল কেনেদৰে এটা বিপৰীত ড্ৰাগছৰ গেঙক নিক্ষেপ কৰিবলৈ আন এটা ড্ৰাগছৰ গেঙে জন আব্ৰাহামক সঠিক তথ্যৰ যোগান ধৰিছিল। পৰৱৰ্তী সময়ত নেৰকটিক্স ডিপাৰ্টমেণ্টৰ অভিযানত বিপৰীত পক্ষ ধ্বংস হোৱাত ড্ৰাগছ মাফিয়াই এখন প্ৰতিদ্বন্দ্বীহীন মুকলি ড্ৰাগছৰ বজাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তদ্ৰূপ ঘটনাই সংঘটিত হৈছে গুৱাহাটীৰ ভূমাফিয়াৰ ক্ষেত্ৰতো। মাটিৰ জালিয়াতিত ভূমাফিয়া তাপস চৌধুৰী, হাবিল আহমেদ আৰু সীমান্ত চৌধুৰী। এই গেং অফ থ্ৰীৰ বিৰুদ্ধে হাতীগাঁও, বশিষ্ঠ আৰু মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈ আছে কেইবাটাও জামিনবিহীন গোচৰ। এই তিনিজন শক্তিশালী ভূমাফিয়া বজাৰত নোহোৱাৰ ফলত উন্মুক্ত হৈ পৰে মাটিৰ জালিয়াতিৰ বজাৰখন। সেয়ে এই তিনিজনৰ অনুপস্থিতিৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত ভুমুকি মাৰিছে নতুন নতুন ভূমাফিয়াই। উত্থাপিত অভিযোগ অনুসৰি এই তিনি ভূমাফিয়াক জেললৈ পঠিয়াই নিষ্কণ্টক হ'ব বিচাৰিছিল বিপৰীত পক্ষই, আৰু কাৰ্যত সেয়াই হ'ল। ৰাজনৈতিক আশীৰ্বাদৰ ৰজা হোৱাৰ অভিযোগ এই নতুন ভূমাফিয়া চক্ৰটোৰ বিৰুদ্ধে। দিছপুৰ ৰাজহ চক্ৰৰ বৰসজাই প্ৰায় 1 বিঘা খেৰাজ ম্যাদী মাটিত চকু এই নতুন ভূমাফিয়া চক্ৰটোৰ। ইতিমধ্যে এই কোটিটকীয়া মাটিখিনিক লৈ দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ এই চক্ৰটোৱে তাঁতবাতি কঢ়াৰ উপৰিও সংশ্লিষ্ট মণ্ডলজনক মেনেজ কৰাৰো আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। আৰু কিমান দিনলৈ এনেদৰে চলিব গুৱাহাটীৰ মাজমজিয়াত ভূমাফিয়াৰ দপদপনি, সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। নিউজ ডেস্ক, খবৰ.com।